আজিৰ তাৰিখত অৰ্থাৎ 15 ছেপ্টেম্বৰ 2024 হৈ যোৱা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো গ্ৰেড 3 এক্সাম আছিল তাৰে কিছু মেমৰি বেসড কোৱেশ্চন মই আপোনালোকক আগবঢ়াবলৈ গৈ আছোঁ, গতিকে আপোনালোকে মিলাই ল'ব, ঠিক আছে। তো ইয়াতে প্ৰথম কোৱেশ্চনটো আছিল, ইয়াতে চাব, ইয়াতে প্ৰথম কোৱেশ্চনটোত কৈছিল হোয়াৰ ইজ দ্য নেশ্যনেল ওয়াৰ মেমৰিয়েল লোকেটেড। এইটো আপোনাৰ হ'ব হেক্সাগন ইণ্ডিয়া গেট আপোনাৰ নিউ দিল্লী, এইটো আপোনাৰ এনসাৰ হৈ যাব, ঠিক আছে। মই ইয়াতে অপশ্যন কেইটা লিখা নাই, আপোনালোকে মিলাই ল'ব। কোৱেশ্চন নম্বৰ সেকেন্ডটো আছিল মিশন বসুন্ধৰা ৰিলেটেড টু, অৰ্থাৎ যেটো মিশন বসুন্ধৰা পোৰ্টেল দিছে CMA এইটো কাৰ লগত ৰিলেটেড হয় সম্পৰ্কীয়, এইটো হৈছে আপোনালোকৰ ল্যান্ডৰ লগত মাটি। মিশন বসুন্ধৰা ইজ ৰিলেটেড টু ল্যান্ড ৰেকৰ্ডছ মেমৰাইজেশ্যন ইন আসাম, এইটো আপুনি মাটিৰ কাম কৰিব পাৰে, লাইক নামজাৰি, তাৰপিছত আপুনি পাৰ্টিশন কৰিব পাৰে, এনেকুৱা ধৰণৰ, এইটো হৈছে আপোনালোকৰ মিশন বসুন্ধৰা। কোৱেশ্চন নম্বৰ 3 টো চাব, হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া 2024, এইটো হৈ যাব আপোনাৰ জগদীপ ধনখড়, এইটো আপোনাৰ আছিল ভাইচ প্ৰেচিডেণ্ট 2024, বৰ্তমান মানে কাৰেণ্ট আছে এইটো জগদীপ ধনখড়। তাৰপিছত ইয়াতে এটা প্ৰশ্ন আছিল, হুইচ অফ দ্য ফ্লোয়িং প্লেচেছ ৱাজ এ পাৰ্ট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, মানে তলৰ কোনটো ভিলেজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা অংশ, এইটো হৈ যাব আপোনাৰ মহেঞ্জোদাৰো, যিটো আপোনাৰ পাকিস্তানত আছে বৰ্তমান। তাৰপিছৰ প্ৰশ্নটো চাব, ভৈৰৱকুণ্ড ত্ৰিসংযোগী স্থান কি কি, এইটো আপোনাৰ হৈ যাব আপোনাৰ ওদালগুৰি জিলাত আছে, এইটো ওদালগুৰি জিলাত অৱস্থিত, ঠাই দুখন হৈছে অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত, ঠিক আছে। এইটো হৈ যাব আপোনাৰ ইয়াৰে আনসাৰটো। তাৰপিছত এটা প্ৰশ্ন আহিছিল, নট চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ অফ ইণ্ডিয়া, মানে তলৰ কোনটো চেন্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নহয় বুলি কৈছে, ICG, SSB, NSB, এইটো আপোনাৰ হৈ যাব ফৰ্থ অপশ্যন CAPF, এইটো আপোনাৰ নহয়। তাৰপিছত ইয়াতে সায়েন্সৰ ইজি প্ৰশ্ন এটা আহিছিল, কেমিকেল চিম্বল অফ চিলভাৰ, এইটো হৈছে আপোনাৰ AG, 7 নম্বৰ এনসাৰ হৈ গ'ল। তাৰপিছত 8 নম্বৰ কুৱেশ্চন, USA প্ৰেচিডেণ্ট 2024, এইটো আহিছিল প্ৰেচিডেণ্ট অফ USA 2024 কোন আছে, এইটো হৈছে জো বাইডেন। তাৰপিছৰ কুৱেশ্চনটো হৈছে, দ্য পাৱাৰ হাউচ অফ এন এনিমেল চেল ইজ দ্য পাৱাৰ হাউচ অফ এনিমেল চেল মানে কোনটো, এইটো সুধিছিল, এইটো হৈছে আপোনাৰ মাইটকণ্ড্ৰিয়া, সায়েন্সৰ প্ৰশ্ন হয় এইটো বায়'লজিত। তাৰপিছত কৈছে লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম, মানে আহোম কিংডমৰ লাষ্ট কেপিটেল কোনটো আছিল, এইটো আছিল আপোনাৰ যোৰহাট। তাৰপিছৰ প্ৰশ্নটো শংকৰদেৱ গ্ৰেণ্ড মাদাৰ নেম, অৰ্থাৎ শংকৰদেৱৰ বুঢ়ী আইতাৰ নাম কি আছিল, এইটো হৈ যাব আপোনাৰ খেৰসূতী। তাৰ পিছৰ প্ৰশ্নটো চাব, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালা বাগ, মানে ভাৰতৰ কোনটো ষ্টেটত জালিয়ানৱালা বাগ আছে, এইটো হৈ যাব আপোনাৰ পাঞ্জাৱ, ঠিক আছে। ইয়াতে স্পেলিং অলপ মিষ্টেক হৈছে এইবিলাক। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হুইচ কাণ্ট্ৰি ৱাজ এ পাৰ্ট অফ এক্সিছ গ্ৰুপ ডিউৰিং ৱৰ্ল্ড ওৱাৰ II, এইটো হৈ যাব আপোনাৰ ফ্ৰান্স। তাৰ পিছৰ প্ৰশ্নটো আসাম ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, অৰ্থাৎ অসমৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ বুলি সুধিছিল, এইটো আপোনাৰ হৈ যাব বাংলাদেশ আৰু ভূটান, ঠিক আছে, অসমৰ লগত এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তাৰ পিছৰ প্ৰশ্নটো, এয়াৰপ্লেন ডিৰেকশ্যন ইফ ফ্লাই চেন্নাই টু গুৱাহাটী, মানে এৰোপ্লেনৰ ডিৰেকশ্যনটো কি হ'ব যদি আপোনাৰ চেন্নাইৰ পৰা গুৱাহাটীলৈ ৰাওনা কৰে, এইটো হৈছে আপোনাৰ নৰ্থ ইষ্ট। তাৰ পিছৰ প্ৰশ্ন, দ্য ৱেষ্টাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া ইজ, এইটো হৈ যাব আপোনাৰ গুজৰাট দিছিল। তাৰপিছত সুধিছিল গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন, এইটো হৈ যাব আপোনাৰ কোৰাল চি নিয়াৰ অষ্ট্ৰেলিয়া, এইটো। দ্য টকলাই টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড ইন, টকলাই যিটো ৰিচাৰ্চ চেণ্টাৰ আছে এইটো ক'ত মানে লোকেটেড বুলি কৈছে, ক'ত অৱস্থিত, এইটো হৈছে আপোনাৰ যোৰহাট আছামত। তাৰ পিছৰ প্ৰশ্নটো হৈছে নীতি আয়োগৰ অধ্যক্ষ কোন আছিল, এইটো আপোনাৰ মোদী হয়, PM মোদী, নৰেন্দ্ৰ মোদী। তাৰপিছত সুধিছিল নুমলীগড় তেল শোধনাগাৰ ক'ত অৱস্থিত, এইটো আপোনাৰ হৈছে গোলাঘাট জিলাত, অসমৰ। তাৰপিছত এটা প্ৰশ্ন আহিছিল, শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, এইটো কোনে লিখিছিল, এইটো হৈছে আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিল। তাৰ পিছৰ প্ৰশ্নটো, কাঞ্চীপুৰম চিল্ক শাড়ী মেড বাই হুইচ ষ্টেট, যিটো কাঞ্চীপুৰম শাড়ী আছিল এইটো কোনটো ৰাজ্যত তৈয়াৰ কৰা হৈছিল, এইটো হৈছিল আপোনাৰ তামিলনাডুত।
ইয়াৰ পিছৰ প্ৰশ্নটো চাওক তানিয়া চৌধুৰী আৰু নিয়ামণি শইকীয়া কোন খেলৰ লগত জড়িত ই হৈছে আপোনাৰ লন বল খেলুৱৈৰ লগত জড়িত ঠিক আছে ইণ্টাৰনেশ্যনেল লন বলৰ লগত এইটো জড়িত এই দুজন তানিয়া চৌধুৰী আৰু নিয়ামণি শইকীয়া কোৱেশ্চন নম্বৰ 25 চাওক দুটা বৃত্তৰ ব্যাসাৰ্ধ আপোনাৰ অনুপাত দিয়া আছে 1:3 তেন্তে বৃত্ত দুটাৰ ক্ষেত্ৰফল অনুপাত কিমান হ'ব এইটো আপোনাৰ 1.9 হ'ব ঠিক আছে মই এইটো কৰি দেখুৱা নাই আগলৈ মই ম্যাথমেটিক্সৰ আপোনাৰ সেবা এড কৰি দিম পাৰিলে তাৰ পিছৰ প্ৰশ্ন গণিতৰ এটা আছিল ইফ 2 to the power x equal 32 then what is the x মানে x ৰ ভ্যালু কি হ'ব 2 to the power x যদি হৈ যায় আপোনাৰ এইটো আপোনাৰ কি বুলি কৈছিল এইটো আপোনাৰ 2 to the power x equal আপোনাৰ 32 দিয়া আছিল কৈছিল যে x ৰ ভ্যালু কিমান হ'ব ইয়াতে চাওক 2 to the power x এইটো আমি 32 কেনেকৈ লিখিব পাৰিম 2 to the power 5 এনেদৰে লিখিব পাৰি 2 2 ক্যান্সেল হৈ যাব ইয়াতে x ৰ ভ্যালু হৈ যাব আপোনাৰ 5 ঠিক আছে ইজি আছিল এটো একেবাৰে 26 ৰ आंसर হৈ যাব 5 তাৰ পিছৰ প্ৰশ্নটো আছিল এন্টোনাইমছ অফ ফ্ৰেন্ড মানে ফ্ৰেন্ডৰ এন্টোনাইমছ কি হ'ব ইয়াতে অপচন কি আছিল মই পাহৰিছো আপোনাৰ এনিমি হ'ব পাৰে ফ হ'ব পাৰে ৰিভেল হ'ব পাৰে আনফ্ৰেন্ডলি হ'ব পাৰে ডেফিয়েন্ট হ'ব পাৰে আপোনাৰ হস্টাইল হ'ব পাৰে কোনটো অপচন আছিল অপচনটো মই পাহৰিছো ইয়াৰ লগত আপুনি মিলাই ল'ব কোনটো অপচন আছিল তাৰ পিছৰ প্ৰশ্নটো আছিল টুডে ইজ সানডে আজি ৰবিবাৰ আফটাৰ 92 ডেজ উইল বি মানে আজি যদি সানডে হয় 92 ডেজ পিছত মানে 92 দিন পিছত সেই বাৰটো কিমান হ'ব এইটো হৈ যাব আপোনাৰ মানডে তাৰ পিছৰ প্ৰশ্নটো আছিল অপোজিট অফ সৰৰ অপোজিট ওয়ার্ড লিখিব দিছিল কোনটো অপচন আছিল মই অপচন পাইছো ইয়াতে আপোনাৰ জয় হ'ব পাৰে হ্যাপি হ'ব পাৰে স্যাড হ'ব পাৰে ঠিক আছে আপোনাৰ কোনটো অপচন আছিল তাৰ লগত মিলাই ল'ব এইটো জয় মই দিছো ইয়াতে আপোনাৰ হ্যাপি হ'ব পাৰে ঠিক আছে সৰৰ অপোজিট হ্যাপি হয় তাৰ পিছৰ প্ৰশ্নটো আছিল কুকুৰৰ জাকক কি বুলি কোৱা হয় এটা আপোনাক কোৱা হয় প্ৰভু ভক্ত মই কিছুমান কোৱেশ্চন পাহৰিছো আপোনালোকে যদি জানে কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰ পিছত মই বাকিখিনি আনসাৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে সো আজিৰ ভিডিওত এইখিনি আছিল ধন্যবাদ